দাবী হ'ল বৰ্তমান আমি দেউৰী অট'নমাছ কাউন্সিল 2005 চনতে অসম গভৰ্ণমেণ্টে এটা এমওই বুজাবুজি চুক্তিৰ দ্বাৰা আমাক প্ৰদান কৰিছে। আজি 20 বছৰ হ'ল, কিন্তু এই যিখন পৰিষদ এই পৰিষদ সাংবিধানিক গ্যাৰাণ্টিযুক্ত নহয়। গতিকে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ মতে আমাক সাংবিধানিক গ্যাৰাণ্টিযুক্ত এটা ব্যৱস্থা কৰি দিব লাগে। সেয়ে হ'ল আমাৰ প্ৰথম দাবী। দ্বিতীয় কথা হ'ল বৰ্তমান যিসকল জনগোষ্ঠী, বিশেষকৈ 6টা জনগোষ্ঠীক অসমত জনজাতিকৰণ তেওঁলোকে দাবী কৰিছে, তেওঁলোকে দাবী কৰা তেওঁলোকৰ অধিকাৰ আছে আৰু দিব পৰা পাৰে নে নোৱাৰে এইটো ব্যৱস্থা কৰিব চৰকাৰে। ইয়াত আমাৰ একো ক'বলগীয়া নাই। কিন্তু বৰ্তমান অসমত জনজাতিসকলৰ মাত্ৰ ৰিজাৰ্ভেশ্যন 10% দিছে আৰু এই 10%ৰ ভিতৰত যদি তেওঁলোকে সোমাবলগীয়া হয় তেতিয়াহ'লে চিটটো অট'মেটিকেলি অসুবিধা হ'ব, যাৰ কাৰণে আমি তেওঁলোকক এই ক্ষেত্ৰত আমি সমৰ্থন দিব নোৱাৰোঁ। দ্বিতীয় কথা, বৰ্তমান জনগোষ্ঠী যিসকলে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ হ'ব বিচাৰিছে, কাৰণটো কি? তেওঁলোকে শিক্ষা দীক্ষা চাকৰিৰ ক্ষেত্ৰতো OBC কোটাত পাইছে 27%। তেওঁলোকে মাত্ৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ সংৰক্ষণ ব্যৱস্থা কৰিব লাগে। ৰাজনৈতিকভাৱে যদি সংৰক্ষণ ব্যৱস্থা কৰিব লাগে তেতিয়াহ'লে MLA MP তেওঁলোকে সংৰক্ষণ বিচাৰিছে, আমি মানি লৈছোঁ তেওঁলোকৰ এটা ব্যৱস্থা থাকিব লাগে। কিন্তু STতে সোমাই পেলাই যে সেই ব্যৱস্থা কৰিব লাগে তেনেকুৱা এটা কথা নাই। আমি এটা আহ্বান জনাম, যদি সঁচাকৈ তেওঁলোকে ৰাজনৈতিকভাৱে সংৰক্ষণৰ ব্যৱস্থা লাগে তেতিয়াহ'লে ৰোটেশ্যন ছিষ্টেমত কৰক। এবাৰ ধেমাজি, ঢকুৱাখানা, মাজুলী, কোকৰাঝাৰো অ'পেন হওক আৰু এবাৰ দিছপুৰ, যোৰহাট, ডিব্ৰুগড়ো STৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰক। গতিকে তেনেকুৱা এটা ৰোটেশ্যন ছিষ্টেমত যদি কৰা যায় তেতিয়াহ'লে তেওঁলোকৰ ৰাজনৈতিক যিটো আশা আকাংক্ষা সেইটো তেওঁলোকৰ ফিৰাব হ'ব। কাৰণ আমি যিটো দেখিছোঁ পঞ্চায়ত শাসনত ZPC হওক, কাউন্সিলৰ হওক, সভাপতি হওক ৰোটেশ্যন কৰে, মহিলাৰ কাৰণে, STৰ কাৰণে, SCৰ কাৰণে। তেতিয়াহ'লে MP MLAটো তেওঁলোকে ৰোটেশ্যন ছিষ্টেমত এবাৰ হওক, মাজুলীটো এবাৰ, ঢকুৱাখানাটো এবাৰ, ধেমাজিটো এবাৰ আহোমৰ মানুহ এজন প্ৰতিনিধি অ'পেন কৰি দিয়ক, জালুকাৰীত এবাৰ ST কৰি দিয়ক, দিছপুৰত এবাৰ ST কৰি দিয়ক। গতিকে এইটো হ'লে মিলা মিছা হ'ব বুলি আমি ভাবোঁ। আৰু আইনীভাৱে কি আছে আমি সিমান ভিতৰলৈকে সোমাব বিচৰা নাই। গতিকে তেওঁলোকৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াই ডিমাণ্ড দিছে, আমাৰ আহ্বান আছে, আমি চৰকাৰৰ যি ব্যৱস্থা কৰে তাতে আমি সমৰ্থন কৰোঁ। অসম বিধানসভাৰ শীতকালীন অধিৱেশন হ'ব, আমি গম পাইছোঁ 25ৰ পৰা 29লৈকে। গতিকে ইয়াত আমি অসমৰ প্ৰায় 9খন জিলাৰ পৰা আমাৰ দেউৰী ৰাইজ তাতে সমবেত হ'ব। গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি দুৰ্গন্তীয়া অৱস্থান ধৰ্মঘাট পালন কৰিবলৈ আমি দেউৰী জাতীয় সংগঠন প্ৰায়বিলাকে তাতে সহযোগ কৰিব। আমি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ স্বায়ত্ত শাসন 6ষ্ঠ অনুচ্ছেদ তেওঁলোকে প্ৰদান কৰিব লাগে বুলি আমাৰ দাবী থাকিব। ন্যায্য দাবী সেইটোৱে, আমি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ আমি সোমাব লাগে। ভাৰতীয় সংবিধানত জনজাতীয়সকলক 6ষ্ঠ অনুচ্ছেদ দিয়া এটা প্ৰক্ৰিয়া আছে, সেইটো 6 শিডিউল। এই 6 শিডিউলৰ ভিতৰত 244(2) ব্যৱস্থাত আমাক মুঠতে সাংবিধানিক গ্যাৰাণ্টিযুক্ত এটা অট'নমাছ দিব লাগে, যিটো এতিয়া কোনো সাংবিধানিক গ্যাৰাণ্টিযুক্ত নহয়। বিচৰাৰ অধিকাৰ চবৰে আছে আৰু চৰকাৰে কেনেকৈ দিয়ে তেওঁলোকৰ কথা। আমি এটা সময়তো অট'নমাছটো মিচিংসকলো বিচাৰিছে, ৰাভা তিৱাসকলো বিচাৰিছে, আমাৰ আশীৰ্বাদ আছে, আমাৰ শুভেচ্ছা আছে। গতিকে আমি সেইমতে 6টা জনগোষ্ঠীয়ে ছেটেলাইট ভিত্তিত অট'নমাছ পাইছোঁ। গতিকে ছেটেলাইট ভিত্তিত যেতিয়া অট'নমাছ পাইছোঁ, গতিকে 6 শিডিউলতো আমি সকলোৱে পাব লাগে বুলি আমাৰ ডিমাণ্ড আছে। আৰু এটা কথা আমি কৈ দিব বিচাৰোঁ, আমি দেউৰী গাঁওবিলাক প্ৰায় 9খন জিলাতে আছে। এই গাঁওবিলাক যাতে অন্য 6ষ্ঠ অনুচ্ছেদ কোনোবাই যদি বিচাৰিছে তাত আমাৰ এখনো দেউৰী গাঁও যাতে অন্তৰ্ভুক্ত কৰিব নালাগে, এইটো আমি চৰকাৰক টানি অনুৰোধ জনাইছোঁ।